জীৱনত সততে মনলৈ অহা 4টা প্ৰশ্নৰ উত্তৰ আজি শ্ৰীমদ ভাগৱত গীতাৰ আধাৰত আপোনাক দিবলৈ চেষ্টা কৰিম। প্ৰশ্ন নম্বৰ 1, কৰ্ম কিয় জৰুৰী? আপুনি কৰা এই কৰ্ম কেনে হোৱা উচিত? শ্ৰীমদ ভাগৱত গীতাৰ 8 নম্বৰ অধ্যায় শ্লোক নম্বৰ 7। ভগৱানে কৈছিল, ইয়াৰ উপৰি হে অৰ্জুন, সৰ্বদা মোক স্মৰণ কৰি তোমাৰ মতে তুমি যুদ্ধ কৰি যোৱা, তেনেহ'লে মোৰ মাজতেই তোমাৰ মন আৰু বুদ্ধি অৰ্পিত হ'ব আৰু নিঃসন্দেহে তুমি মোক লাভ কৰিব পাৰিবা। ইয়াৰ অৰ্থ আপুনি এনেকৈ উলিয়াই ল'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কয়, অৰ্জুন তুমি মোৰ চিন্তা কৰা কিন্তু যুদ্ধ কৰি যোৱা। অৰ্থাৎ আজি যদি আপুনি আজিৰ অৰ্জুনৰ স্থানত আজিৰ পৰিৱেশত আপুনি আছে, আপুনিও আপোনাৰ জীৱনৰ কুৰুক্ষেত্ৰত আছে, তেন্তে আপোনাৰ জীৱন যুদ্ধ চলি আছে। ভগৱানৰ কথা আপুনি চিন্তা কৰিব লাগিব, কৰ্ম কিন্তু কৰি যাব লাগিব। কৰ্ম ত্যাগ কৰি অৰ্থাৎ নিজৰ দায়িত্ব আৰু কৰ্তব্যলৈ পিঠি দি কেৱল ভগৱানক প্ৰাৰ্থনা কৰিবলৈও ভগৱান শ্ৰীকৃষ্ণই কোৱা নাছিল। এতিয়া আপুনি কৰ্ম কৰিবই লাগিব বুলি গম পালে। দ্বিতীয় প্ৰশ্নটো হ'ল, কৰ্ম বা কাম কেনেকৈ বাছনি কৰা উচিত? সদৃশম শ্ৰেষ্ঠতে শস্যঃ প্ৰকৃতি জ্ঞানবানপি প্ৰকৃতিম য়ান্তি ভূতানি নিগ্ৰহ কিম কৰিষ্যতি। অৰ্থাৎ সদৃশম মানে সেই অনুসৰি, শ্ৰেষ্ঠতে মানে কৰ্ম বা কাম, শস্যঃ মানে তেওঁলোকৰ দ্বাৰা, প্ৰকৃতিহ মানে স্বভাৱ অনুসৰি, জ্ঞানবান মানে জ্ঞানী, পি মানে আৰু কি। অৰ্থাৎ জ্ঞানী লোকেও নিজৰ স্বভাৱ অনুসৰি কাৰ্য কৰে বা কৰ্ম কৰে, কাৰণ প্ৰত্যেকেই প্ৰাকৃতিকভাৱে নিজৰ নিজৰ স্বকীয় স্বভাৱৰ দ্বাৰা চালিত হয়। নহ'লে নিগ্ৰহ বা দমন কৰিনো কি লাভ হ'ব? এই কথাটোৰ ব্যাখ্যা এনেকুৱা, আপুনি বা মই নিজৰ স্বভাৱ অনুসৰিয়ে কৰ্ম বা জীৱিকা বাছনি কৰা উচিত। সেই কাম যি কাম কৰি আমাৰ সুখ অনুভৱ হয়, আমি নিজৰ স্বভাৱ আৰু ক্ষমতা অনুসৰি কাম কৰা উচিত। আমাৰ অস্তিত্বৰ প্ৰয়োজন অনুসৰি কাম কৰা উচিত। গীতাত এইটোৱে কোৱা হৈছে যে এই মুহূৰ্তত যিটো কাম আপোনাৰ হাতত আছে সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, আৰু এই মুহূৰ্তত সেইটোৱে আপুনি কৰা উচিত। এতিয়া আপুনি কৰ্ম কৰাৰ মাজত আৰু এটা প্ৰশ্ন আছে। জীৱনত শিক্ষা দীক্ষা বা জ্ঞানৰো প্ৰয়োজন। শিক্ষা দীক্ষা বা জ্ঞান পোৱাৰ ভাল উপায় কি? শ্ৰীমদ ভাগৱত গীতাৰ 4ৰ্থ অধ্যায় শ্লোক নম্বৰ 34। তদবিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেক্ষান্তি তে জ্ঞানম জ্ঞানীনাশ তত্ত্বদৰ্শিনঃ। অৰ্থাৎ সেই কাৰণেই অৰ্জুন, তুমি তত্ত্বদৰ্শী মহাপুৰুষ বা সদ্গুৰুৰ শৰণাগত হৈ তত্ত্বজ্ঞান লাভ কৰাৰ চেষ্টা কৰা। বিনম্ৰতাৰে প্ৰশ্ন কৰা নিজক, আৰু অকৃত্ৰিম সেৱাত ব্ৰতী হৈ সন্তুষ্ট হোৱা। তেতিয়াহে তুমি সেই তত্ত্বদ্ৰষ্টা পুৰুষসকলে তোমাক সেই জ্ঞান উপদেশ দান কৰিব। ইয়াৰ অৰ্থ, জ্ঞান বা শিক্ষা পাবলৈ মনত জিজ্ঞাসা বা অনুসন্ধিৎসা লাগিব। এই যে ভগৱানে কৈছে জ্ঞান পাবলৈ সদ্গুৰুৰ শৰণাগত হ'ব লাগিব, অৰ্থাৎ জ্ঞানৰ যাত্ৰা সন্মান আৰু বিনয়ৰ যাত্ৰা। বিনয়ী হৈ সন্মান সহকাৰে প্ৰশ্ন কৰিলে উত্তৰ আপুনি পাব, অৰ্থাৎ জ্ঞান আপোনাৰ লাভ হ'ব। এতিয়া আপুনি মই ধৰাত কোনো ব্যতিক্ৰম নহয়। সকলো সুখী হ'ব খোজে, কিন্তু সুখ পায় কেনেকৈ? মাত্ৰ স্পৰ্শান্তু কন্তেয় শীতোষ্ণ সুখ দুখ দাহ আগম পায়নো নিত্য তাঞ্চিকিৎস ভাৰত। অৰ্থাৎ 2য় অধ্যায় 14 নম্বৰ শ্লোক। হে কন্তেয়, ইন্দ্ৰিয়ৰ সৈতে এই বিষয়টোৰ সংযোগৰ ফলত হৃদয়ত সুখ দুখৰ অনুভূতি জাগ্ৰত হয়। সেয়া যেন ঠিক শীত আৰু গ্ৰীষ্মৰ ৰাহজাহাৰ দৰে। হে ভাৰতকুলৰ প্ৰদীপ, সেই ইন্দ্ৰিয়জাত অনুভূতিৰ দ্বাৰা প্ৰভাৱিত নহয় সেইবোৰ সহ্য কৰিবলৈ চেষ্টা কৰা। আৰু সৰল ভাষাত, দুখৰ দিন বা সুখৰ দিন পৃথিৱীত শীতকাল আৰু গ্ৰীষ্মকালৰ ৰাহজাহাৰ দৰে। কিয় চিন্তা কৰিছে? আজি যদি আপোনাৰ দুখেই দুখ, সুখ আহিবলৈ আৰুনো কিমান পৰ? সুখ বা দুখ সহ্য কৰাৰ শক্তি আপোনাৰ থাকিব লাগিব। এটা কথা কি জানে? পানী সদায় একেই থাকে, কিন্তু গৰমৰ দিনত যি শীতল পানীত গা ধুই আপুনি ভাল পায়, শীতৰ দিনত সেই শীতল পানীত গা ধুবলৈ দিগদাৰ নালাগে জানো? গতিকে সুখ বা দুখৰ ধাৰণাটো আপেক্ষিক, পাৰচেপশ্যনৰ। সুখী হ'ব খোজে সুখী হ'ব পাৰিব আপুনি, দুখী হ'ব খোজে হাজাৰটা কাৰণ বিচাৰি পাব। কিন্তু শৰীৰ আৰু মন যদি ঠিকে থাকে তেন্তে আৰু বেছি সুখী আপুনি হ'ব পাৰিব। কিন্তু শ্ৰীমদ ভাগৱত গীতাত কোৱা এই কৰ্ম কি? 3 প্ৰকাৰৰ কৰ্ম আচলতে কি? আপুনি কি কৰ্ম কৰা উচিত? এই প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত আছেনে? ফলত অধিকাৰ নাথাকিলেও কৰ্মৰ ফল কিন্তু আপুনি পাবই। দেৰিকৈ হ'লেও প্ৰতিজন মানুহেই এই সত্য অনুভৱ কৰিবলৈ সক্ষম হয়। কৰ্মৰ কথা প্ৰায় কোৱা হয়, আচলতে কৰ্মনো কি সেই বিষয়ে কিন্তু আলোচনা কৰা নহয়। আজি কৰ্মৰ প্ৰকাৰ সম্পৰ্কে কিছু কথা কম। সনাতন ধৰ্মৰ শাস্ত্ৰ তথা গ্ৰন্থসমূহত কৰ্মৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। এই গ্ৰন্থসমূহত উল্লেখ কৰা অনুসৰি কৰ্ম 3 প্ৰকাৰৰ। শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে 3 কৰ্ম সম্পৰ্কে? শ্ৰীমদ ভাগৱত গীতাৰ 4ৰ্থ অধ্যায়ৰ 17 নম্বৰ শ্লোক। কৰ্মণ্য হি অপি বুদ্ধভম চ বিকৰ্মণঃ অকৰ্মণ্যস্য বুদ্ধভম গহনা কৰ্মানুগতিঃ।
অৰ্থাৎ কৰ্মৰ নিগূঢ় তত্ত্ব হৃদয়ংগম কৰাটো অত্যন্ত কঠিন। সেয়েহে কৰ্ম বিকৰ্ম অকৰ্ম সন্দৰ্ভত যথাযথভাৱে জনাটো জৰুৰী। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণয়ো শ্ৰীমদ ভগৱদ গীতাত 3 প্ৰকাৰৰ কৰ্মৰ কথা কৈছে: কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। ইয়াৰে কৰ্মৰ অৰ্থ হৈছে শাস্ত্ৰ বিধিমতে মনক শুদ্ধ কৰি আৰু ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি কৰা বিশুদ্ধ কৰ্ম। বিকৰ্ম হৈছে আত্মাক অধোগতিলৈ নিয়া কৰ্ম, যি কৰ্মক শাস্ত্ৰয়ো নিষিদ্ধ বা পাপ কৰ্ম বুলি কৈছে। আৰু অকৰ্ম হৈছে যি কৰ্মত ফল আশা কৰা নাযায় আৰু ভগৱানক সন্তুষ্ট কৰাৰ বাবেই কৰা হয়, যি কৰ্মৰ পাৰ্শ্বক্ৰিয়া নাই বা আত্মাকো অৱনমিত নকৰে। মনুষ্য জীৱনৰ এই 3 কৰ্মৰ ব্যাখ্যা আছে পতঞ্জলিৰ যোগসূত্ৰটো। পতঞ্জলি মুনিৰ দ্বাৰা প্ৰণয়ন কৰা যোগসূত্ৰৰ 2য় খণ্ডৰ 12 নম্বৰ সূত্ৰত কোৱা হৈছে কৰ্ম 3 প্ৰকাৰৰ: সঞ্চিত কৰ্ম, প্ৰাৰব্ধ কৰ্ম আৰু আগামী কৰ্ম। সঞ্চিত কৰ্ম হ'ল যি কৰ্মৰ ফল ভোগ কৰিবলৈ বাকী আছে। প্ৰাৰব্ধ কৰ্ম হৈছে যি কৰ্মৰ বৰ্তমানত লাভ কৰা ফল, অৰ্থাৎ সঞ্চিত কৰ্মৰ ফল যদি বৰ্তমানত পায় সেয়াও প্ৰাৰব্ধ কৰ্মই। আৰু আগামী কৰ্ম, যাক ক্ৰিয়ামনা কৰ্ম বুলিও কোৱা হয়, সেয়া দৈনন্দিন কৰ্ম। পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈ যি কৰ্ম আমি কৰোঁ, যাৰ ফল আমি লগে লগে পাওঁ। কেৱল ইমানেই নহয়, ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰতো 3 প্ৰকাৰৰ কৰ্মৰ কথা উল্লেখ আছে। বৈদিক দৰ্শনৰ অধিকৰণ অংশত সঞ্চিত, প্ৰাৰব্ধ, আগামী ত্ৰিবিধ কৰ্ম বিচাৰ বুলি কোৱা হৈছে। তদুপৰি মহাকাব্য মহাভাৰততো আছে মনুষ্য জীৱনৰ 3 কৰ্মৰ বিষয়ে। মহাভাৰতত পিতামহ ভীষ্মৰ জৰিয়তে সঞ্চিত কৰ্ম, যুধিষ্ঠিৰৰ জৰিয়তে প্ৰাৰব্ধ কৰ্ম আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাধ্যমেদি অৰ্জুনক কোৱাই আগামী কৰ্মৰ ব্যাখ্যা দিয়া হৈছিল। এতিয়া 4খন হিন্দু শাস্ত্ৰ বা কাব্যত আগবঢ়োৱা 3 কৰ্মৰ বিষয়ে আৰু অলপ বিতংকৈ আলোচনা কৰিব খুজিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে দৈনন্দিন যিবোৰ কাম আমি কৰোঁ, সেইবোৰক আপুনি ক্ৰিয়মনা কৰ্ম বুলি ক'ব পাৰে। কাৰণ সেইখিনি কাম প্ৰতিদিনে আমি কৰিবই লাগিব। প্ৰতিজন মানুহেই নিজৰ বুদ্ধি অনুসৰি কৰ্ম কৰি যায়, কিন্তু কিছুমান কাম আছে যিবোৰে আমাক ক্ৰিয়াশীল কৰি ৰখাৰ লগতে নিৰ্জীৱ বা মূঢ়তকৈ পৃথক কৰি ৰাখে। ইয়ে প্ৰমাণ কৰে আমি আমাৰ মাজত এটা আত্মা ধাৰণ কৰি লৈ ফুৰিছোঁ। এই ক্ৰিয়মনা বা নিত্য কৰ্মৰ ফল আপুনি মই লগে লগে পাওঁ। উদাহৰণস্বৰূপে, আপুনি খাদ্য গ্ৰহণ কৰাৰ পিছত পেটৰ ভোক লগে লগে কমি যায়, গা ধোৱাৰ পিছত দেহ মন সতেজ হৈ পৰে। এনেধৰণৰ যিখিনি নিত্য কৰ্ম কৰা যায়, তাৰ বাবে মানুহে কোনো অতিৰিক্ত শক্তি ক্ষয় কৰিবলগীয়া নহয়। দিনটো পৰিশ্ৰম কৰাৰ পিছত আপোনাৰ টোপনি আহিবই আৰু দেহৰ ভাগৰ কমাৰ পিছত আপুনি নিজে সাৰ পাবই। এই টোপনি ভঙাৰ পিছতো যদি আপুনি এলাহৰ বাবে উঠি নাহে, তেন্তে আপোনাৰ সেই কৰ্মই আপোনাক আপোনাৰ জীৱনৰ গতিৰ পৰা আঁতৰাই আনিব পাৰে। ইয়াৰ ফলত যি ক্ষতি হ'ব, তাৰ ফল হয়তো আপুনি ভোগ কৰিব লাগিব, আৰু ইয়াকেই ক্ৰিয়মনা কৰ্ম বুলি কোৱা হয়। কৰ্মৰ 2য়টো প্ৰকাৰ সঞ্চিত কৰ্ম। আমি কৰ্ম কৰিবই লাগিব, কিন্তু এনে কিছুমান কৰ্ম আছে যিবোৰ আমি কৰোঁ ঠিকেই, পিছে ইয়াৰ ফলাফল কি হ'ব আমি নিজেই নাজানো। ফলত এনে কিছুমান কাম কৰা যায় যাক আমি হয়তো ভাল যেন অনুভৱ কৰোঁ, দৰাচলতে সেয়া সমাজ তথা আনৰ বাবে কেতিয়াবা সঠিক হয়, কেতিয়াবা নহয়। সেইবোৰ কথা আমি অনুভৱ কৰিবলৈ সক্ষম নহওঁ, কিন্তু আমি যেতিয়া ফলাফল বিচৰা ধৰণে নাপাওঁ, তেতিয়া কৰ্ম কৰা ধৰণ পৰিৱৰ্তন কৰিবলগীয়াটো অৱশ্যম্বী হৈ পৰে। কিন্তু এনেধৰণৰ কাম কৰা সময়ত এনে কিছুমান কৰ্মও কৰা হয় যিবোৰে আমাৰ মনৰ ভিতৰৰ একোণত গৈ একত্ৰিত হৈ পৰে। সেই কৰ্মৰ ফল আমাৰ চিত্ততেই বিদ্যমান। যেতিয়ালৈকে আমি কৰ্মৰ ফল লাভ নকৰোঁ, তেতিয়ালৈকে সেয়া আমাৰ চিত্তৰ মাজতেই থাকি যায়। এনেধৰণৰ কৰ্মৰ সঞ্চিত বা জমা ৰখা কৰ্ম, যাক আপুনি সঞ্চিত কৰ্ম বা জমাকৃত কৰ্ম বুলিও সৰলকৈ বুজি থ'ব পাৰে। 3য়টো কৰ্ম হৈছে প্ৰাৰব্ধ কৰ্ম। এই পৰ্যায়ত আমাক কৰ্মই এনেকুৱা দিশলৈ লৈ যায় য'ত আমাৰ কৰ্মৰ ফল লাভ কৰাৰ বাবে পৰিপক্ক হৈ উঠা বুলি ধৰা হয়। তাৰ পিছত ফল আশা কৰিব পৰা যায়। এই ধৰণৰ কৰ্ম দীৰ্ঘদিন ধৰি মনৰ অন্তৰালত একত্ৰিত হৈ থাকে। এনে কৰ্ম 1 মাহ, 1 বছৰ, 50 বছৰ, 100 বছৰ, আনকি জনমৰ পিছত জনম বিদ্যমান হৈ থাকিব পাৰে, যেতিয়ালৈকে আমাৰ এটা দেহ আৰু আত্মা থাকে। এই কৰ্মত ভাল তথা বেয়া দুয়ো কৰ্মই সোমাই থাকে। যিদৰে আমি এটা দিনতেই কেইবা ধৰণে কেইবাটাও কাম কৰোঁ, তাৰ মাজতেই কিছুমান সঞ্চিত কৰ্মৰ ৰূপ লৈ আমাৰ মাজত অনন্ত কাললৈ বিলীন হৈ যায়। এনেদৰে সঞ্চিত কৰ্মই একত্ৰিত হৈ এক বিশাল ৰূপ ধাৰণ কৰে। এইদৰে যদি ভবা হয়, তেতিয়া আমি নিজেই অনুভৱ কৰিব পাৰিম যে মানৱ জীৱনত আমি কিমান লাখ লাখ সঞ্চিত কৰ্ম একগোট কৰোঁ। তাৰ লগত যদি আমি পূৰ্ব জনমৰ কৰ্মকো সোমাই লওঁ, তেতিয়া গম পোৱা যায় কিমান কৰ্ম বাকী আছে, কিমান কৰ্মৰ ফল আমি লাভ কৰিবলৈ এতিয়াও বাকী।
শ্ৰীমদ ভাগৱত গীতাত জ্ঞান যোগৰ বৰ্ণনা কৰা হৈছে। যেতিয়া কোনো ব্যক্তিয়ে সাধনাৰ দ্বাৰা এই জ্ঞান যোগ প্ৰাপ্ত কৰি লয় তেতিয়া সেই লোকজনৰ জীৱনৰ পৰা প্ৰাৰব্ধ কৰ্ম সমাপ্ত হৈ পৰে। আচলতে সেয়াই মুখ্য প্ৰাপ্তি। আৰু সেই সময়ত এনেকুৱা এটা অনুভৱ হয় যে বহু সময়ত আন্ধাৰত বন্দী হৈ থকাৰ পিছত যেন এক পোহৰৰ ৰেখাই জকমকাই উঠিছে। সেইকাৰণেই শ্ৰীমদ ভাগৱত গীতাত হয়তো ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কৰ্মণ্যে ৱাধিকাৰাস্তে মা ফলেষু কদাচন। হে মানৱগণ, তোমালোকে কৰ্ম কৰি যোৱা, ফল আশা নকৰাকৈ, কিন্তু ফল আপুনি পাবই। আপুনি যি ধৰণে কৰ্ম কৰিব সেই ধৰণৰ ফলেই আপোনাৰ বাবে অপেক্ষা কৰিব। আপুনি কৰ্ম কৰিবই লাগিব, কৰ্ম বিনে গত্যন্তৰ নাই। কেৱল অসুবিধাৰ কথা ভাবি সমস্যাৰ কথা চিন্তা কৰি আপুনি যদি কৰ্ম নকৰাকৈ বহি থাকে তেন্তে সমাধানৰ পথ নোলায়। আৰু সেয়ে কৰ্ম সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কেইবাটাও শ্লোকত খুব ভালকৈ বুজাই কৈছে। কৰ্ম আপোনাৰ কিয় ধৰ্ম হোৱা উচিত। কৰ্ম সম্পৰ্কে প্ৰথমটো কথা, কৰ্মণ্যে ৱাধিকাৰাস্তে মা ফলেষু কদাচন। ইয়াৰ অৰ্থ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক বুজাই কৈছিল, হে কুন্তি পুত্ৰ, তোমাৰ একমাত্ৰ অধিকাৰ হৈছে নিজৰ কাম কৰা। ইয়াৰ ফলৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই। তোমাৰ কামৰ বাবে কি ফল দিব লাগিব সেয়া ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ। আৰু সেয়ে যাৰ ওপৰত কৰ্তৃত্ব নাই সেই বিষয়ে চিন্তা কৰাৰো কোনো প্ৰয়োজন নাই। গতিকে আপুনি আপোনাৰ কৰ্ম কৰিবই লাগিব, ফলৰ বিষয়ে চিন্তা নকৰিব। এই শ্লোক সন্দৰ্ভত আপোনাক পূৰ্বেও বহুখিনি ব্যাখ্যা আমি আগবঢ়াইছোঁ, কিন্তু আজি আপোনাক এটা সুকীয়া কথা ক'ব খুজিছোঁ। আপুনি জীৱনৰ যিটো লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে তাত উপনীত হ'বলৈ হ'লে 100% পৰিশ্ৰম, কৰ্ম সম্পূৰ্ণ জোৰ দি আপুনি কৰিব লাগিব, যাতে লক্ষ্যত উপনীত আপুনি হ'ব পাৰে। 200%, 300%, 500% যিমান প্ৰয়োজন মন লগাই আপুনি কৰ্ম কৰিবই লাগিব। যদি সততা, নিষ্ঠা আৰু পৰিশ্ৰম সহিতে কৰ্ম কৰাৰ পিছতো আপুনি লক্ষ্যত উপনীত হ'ব নোৱাৰে তেনেহ'লে মন বেয়া নকৰিব। ভগৱানে আপোনাক কৰ্ম পূৰ্ণ উদ্যমে, পূৰ্ণ শক্তিৰে কৰাৰ কথা কৈছে। ভালকৈ নিয়াৰিকৈ কাম কৰাৰ পিছত যি ফল আহিব তাক লৈ উল্লেখিত বা দুখী হ'বলৈ মানা কৰিছে। অৰ্থাৎ কৰ্মত পূৰ্ণ অধিকাৰ আছে আপোনাৰ, কিন্তু 100% পৰিশ্ৰম কৰিও কৰ্মৰ যিটো ফল পালে ভাল বা বেয়া তাক লৈ সুখ বা দুখ কৰিবলগীয়া একো আপোনাৰ নাই। অৰ্থাৎ কৰ্মত অধিকাৰ আছে, কিন্তু কৰ্ম কৰাৰ পিছত যিটো ফল আহিব তাত আপোনাৰ অধিকাৰ নাই। ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক আৰু কৈছিল, জিকিলে ৰাজ্য প্ৰাপ্ত কৰিবা, মৰিলে স্বৰ্গ। 2য় অধ্যায়ৰ 37 নম্বৰ শ্লোক। এই শ্লোকটোত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই দিছে যে আপুনি আপোনাৰ কাম কৰা উচিত। আপোনাকো কৈছোঁ, এই যুদ্ধত যদি যুঁজ দি থাকোঁতে অৰ্জুন মৃত্যুমুখত পৰে তেন্তে তেওঁৰ এই কৰ্মৰ বাবে স্বৰ্গ পাব। আৰু কৌৰৱৰ বিৰুদ্ধে এই যুদ্ধত যদি জয়ী হয় তেনেহ'লে তেওঁ পৃথিৱীত সুখ আৰু ৰাজ্য প্ৰাপ্ত কৰিব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, গতিকে হে পাৰ্থ, উঠা আৰু সংকল্প লোৱা, নিজৰ সৰ্বশক্তিৰে যুঁজ দিয়া। বৰ্তমান জীৱনত ভগৱান শ্ৰীকৃষ্ণৰ এই বৰ্ণনাক আপুনি এনেকৈ ল'ব পাৰে যে এজন ব্যক্তিয়ে কৰ্ম কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ কোনো ব্যক্তিয়ে কেৱল কৰ্ম কৰিহে সফলতা অৰ্জন কৰিব পাৰে। যদি এজন ব্যক্তিয়ে নিজৰ গন্তব্যস্থান প্ৰাপ্ত কৰিবলৈ নিজৰ সম্পূৰ্ণ শক্তিৰে কাম কৰে তেন্তে তেওঁ নিশ্চিতভাৱে বিজয়ী হ'বই। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ 14 অধ্যায়ৰ 5ম শ্লোকত আৰু কৈছিল, এই পৃথিৱীত এনে কোনো নাই যিয়ে প্ৰতি মুহূৰ্তত কোনো কাম নকৰে। প্ৰকৃতিয়ে জীৱক 3টা গুণৰ আধাৰত নিজৰ কৰ্ম কৰিবলৈ বাধ্য কৰায়। বৰ্তমান মানুহে ভাবে যে কৰ্ম কৰাৰ অৰ্থ হৈছে কেৱল ব্যৱসায় কৰা, চাকৰি কৰা, দৈনন্দিন কাম যেনে খোৱা, শোৱা, সাৰ পোৱা, চিন্তা কৰা ইত্যাদি কামেই নহয়। যেতিয়া মানুহ কোনো অৱসৰপ্ৰাপ্ত হয়, অৱসৰকালীন জীৱন কটাই থাকে, যেতিয়া কোনোবাই ব্যৱসায় চাকৰি এৰি দিয়ে তেতিয়া তেওঁলোকৰ মনত এনেকুৱা এটা অনুভৱ হয় যে তেওঁলোক এতিয়া কৰ্মহীন, তেওঁলোকৰ কোনো কামেই নাই। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এজন ব্যক্তিয়ে তেওঁৰ মন, তেওঁৰ শৰীৰ আৰু তেওঁৰ বক্তব্যৰ সৈতে যি কয় বা কৰে সেয়া কৰ্মৰ দৰে একেই। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সেয়ে কৈছে, এজন ব্যক্তি কেতিয়াও এক মুহূৰ্তৰ বাবেও সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হ'ব নোৱাৰে। যদি কোনোবাই কেৱল বহি আছে তেওঁ এটা কাম কৰি আছে কোনেও গম নোপোৱাকৈ। যদি কোনোবাই শুই আছে তেওঁৰ মন সপোন দেখাৰ কামত ব্যস্ত হৈ আছে। আৰু যদি এজন ব্যক্তি গভীৰ টোপনিত থাকে তেওঁৰ হৃদযন্ত্ৰ আৰু তেওঁৰ অংগ প্ৰত্যংগবোৰে গোপনে কাম কৰি আছে।
এই সকলোবোৰ বস্তুৰ পৰা এটা কথাই স্পষ্ট যে মানুহ কেতিয়াও সম্পূৰ্ণৰূপে কাৰ্যহীন কৰ্মহীন নহয় তেওঁৰ বুদ্ধি তেওঁৰ মন তেওঁৰ শৰীৰে অনবৰত কাম কৰি থাকিবলৈ বাধ্য হয় ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে এজন ব্যক্তিয়ে কৰ্ম আৰম্ভ নকৰাকৈ নিষ্ক্ৰিয় হ'ব নোৱাৰে অথবা কোনো ব্যক্তিয়ে তেওঁৰ কৰ্ম ত্যাগ কৰি সফলতা অৰ্জন কৰিব নোৱাৰে ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে তেওঁৰ কামৰ প্ৰতি উদাসীনতা দেখুৱালেও তেওঁৰ কৰ্মৰ প্ৰতিক্ৰিয়াৰ পৰা পৰিত্ৰাণেই ধৰাত নাপায় তেওঁ নিৰন্তৰ সেই কাৰ্যৰ ফল পোৱাৰ বিষয়ে চিন্তা কৰি আছে এজন ব্যক্তিয়ে যি মানসিক কাম কৰি আছে সেয়াও কৰ্ম প্ৰকৃত কৰ্মযোগী সেইজনে যিয়ে ফলৰ বিষয়ে চিন্তা নকৰাকৈ কাম কৰি থাকে তেওঁ ইয়াৰ বাবে তেওঁৰ বৌদ্ধিক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব ইয়াত ভগৱান শ্ৰীকৃষ্ণই বুজাব বিচাৰিছে যে এজন ব্যক্তিয়ে তেওঁৰ কৰ্মৰ পৰা সন্ন্যাস গ্ৰহণ কৰি সন্ন্যাসীৰ ৰূপ ল'ব কিন্তু তেওঁ জ্ঞান নাপাব প্ৰকৃত জ্ঞান কেতিয়াও অপৰিষ্কাৰ মনৰ পৰা প্ৰাপ্ত নহয় মনৰ প্ৰৱণতা এনেকুৱাই পুৰণিৰ পৰা পুৰণি বস্তু আৰু ধাৰণাবোৰৰ বিষয়ে চিন্তা কৰা এনে কৰোঁতে নতুন চিন্তা মনলৈ আহিবলৈ ধৰে আৰু তাৰ পিছত লাহে লাহে চাপ উদ্বেগ ভয় সংশয় মনলৈ আহিবলৈ লয় তেওঁ শাৰীৰিকভাৱে সংসাৰ সাগৰৰ পৰা অৱসৰ ল'ব পাৰে কিন্তু তেওঁৰ হৃদয়ত যদি বিশুদ্ধতা নাথাকে তেওঁ প্ৰকৃত জ্ঞান প্ৰাপ্ত কৰিব নোৱাৰে সাংখ্য যোগ অৰ্থাৎ দ্বিতীয় অধ্যায় আৰু কৰ্মযোগ দুয়োটাৰ বাবে জ্ঞান আৰু কৰ্ম দুয়োটাই প্ৰয়োজনীয় ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে এজন ব্যক্তিয়ে যেতিয়া বলপূৰ্বকভাৱে নিজৰ মন আৰু তেওঁৰ সকলো ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁ আচলতে অনুভৱহে কৰে যে ইন্দ্ৰিয়বোৰ তেওঁৰ নিয়ন্ত্ৰণত আছে কিন্তু বাস্তৱত তেওঁৰ মনটোৱে সকলো পুৰণি বস্তুৰ বিষয়ে চিন্তা কৰি আছে ইয়াক সন্ন্যাস বুলি ক'ব নোৱাৰি এনে লোকসকল সন্ন্যাসী নহয় মিথ্যাবাদী ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে সন্ন্যাস ল'ব যদি বিচাৰে তেন্তে প্ৰথমে তেওঁ সকলো ইন্দ্ৰিয় সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব যদি তেওঁ এনে নকৰাকৈ সন্ন্যাস ল'ব খোজে তেন্তে তেওঁ ক'বহে পাৰিব যে ইন্দ্ৰিয়বোৰ তেওঁৰ নিয়ন্ত্ৰণত আছে ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ কৰিবলৈও মনক নিয়ন্ত্ৰণ কৰিবলৈও অভ্যাস কৰিব লাগিব ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে শ্ৰীমদ ভগৱদ গীতাত অৰ্জুনকেই কৈছিল হে অৰ্জুন যিজন ব্যক্তিয়ে মনৰ সৈতে তেওঁৰ সকলো ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু যিকোনো আসক্তি অবিহনে সকলো ইন্দ্ৰিয়ৰে কাম কৰে তেওঁ সঁচাকৈয়ে সৰ্বশ্ৰেষ্ঠ তেওঁই একমাত্ৰ যে ফলৰ কোনো আকাংক্ষা অবিহনে সকলো কৰ্ম কৰিছে ইয়াৰ পিছৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আৰু কৈছিল হে অৰ্জুন আমি সকলোৱে কিছুমান বৈদিক কাম কৰা উচিত এজন ব্যক্তিয়ে নিষ্ক্ৰিয় হৈ থকাতকৈ তেওঁৰ কাম কৰাটো বহুগুণে ভাল কোনো লোকেই কৰ্ম ত্যাগ কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰে এজন ব্যক্তিয়ে কৰ্ম কৰিবই লাগিব যদি কোনো লোকে ভাবে যে তেওঁ কাম নকৰাকৈ জীয়াই থাকিব পাৰে তেনেহ'লে এয়া সম্ভৱ নহয় কিয়নো তেওঁ জীয়াই থাকিবলৈ তথা খাবলৈও কৰ্ম কৰিব লাগিব ভগৱান শ্ৰীকৃষ্ণই কৈছে যিজন ব্যক্তি ঈশ্বৰৰ সেৱাত নিমজ্জিত আৰু তেওঁৰ আধ্যাত্মিক কাৰ্যকলাপ যেনে উপাসনা ধ্যান গুৰু সেৱা আৰু কীৰ্তনত ব্যস্ত তেওঁৰ বাবে কৰ্ম কৰা আৰু নকৰাৰ কোনো উদ্দেশ্য নাথাকে এনে লোকে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ বাবে কোনো এটাৰ ওপৰতেই নিৰ্ভৰ নকৰে আচলতে যিজনে কেৱল ঈশ্বৰৰ কথা মনত ৰাখে তেওঁ কৰ্ম ফলাফল তেওঁ কিবা পাব নে নাপায় সেইবোৰক কোনো গুৰুত্ব নিদিয়ে ভগৱান শ্ৰীকৃষ্ণই আৰু বৰ্ণনা কৰিছে যে মানুহে মোহ আৰু আসক্তি অবিহনে কৰ্ম আৰু কৰ্তব্য সমাপন কৰিব লাগে যদি কোনো এজন ব্যক্তিয়ে আসক্তি আৰু মোহ অবিহনে কাম কৰিব পাৰিছে তেন্তে তেওঁৰ ঈশ্বৰ প্ৰাপ্তি সম্ভৱ হয় যদি এজন ব্যক্তিৰ লক্ষ্য ঈশ্বৰ প্ৰাপ্তি হয় তেতিয়া তেওঁৰ বাবে মায়া মোহ একোৱেই নাথাকে তেওঁ কেৱল ভক্তিমূলক কাৰ্যবোৰ সম্পাদন কৰাত জোৰ দিয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আৰু কৈছিল হে পাৰ্থ এই পৃথিৱীত মোৰ বাবে কোনো কৰ্ম কৰ্তব্য নিৰ্ধাৰণ হোৱা নাই বা মোৰ কোনো পদাৰ্থৰ অভাৱ নাই বা মোৰ একো লাভ হ'ব বুলি আশাও নকৰোঁ তথাপি মই নিৰ্দিষ্ট কৰ্ম কৰোঁ ইয়াৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এইটোৱেই বুজাইছে যে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত কোনো কাম কৰাটো ভগৱানৰ বাবে প্ৰয়োজনীয় নহয় যিহেতু তেওঁৰ কোনো বস্তুৰে অভাৱ নাই তেওঁৰ কোনো সুখ বা বস্তু প্ৰাপ্ত কৰাৰ প্ৰত্যাশা বা ইচ্ছা নাই এই সকলোবোৰৰ সত্ত্বেও তেওঁ প্ৰতিদিনেই নিৰ্দিষ্ট কৰ্ম কৰে ইয়াৰ দ্বাৰা এইটোৱেই স্পষ্ট যে ঈশ্বৰৰ হাতত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আছে তথাপি তেওঁ কৰ্ম কৰে যদি ঈশ্বৰ হৈও সেই কাৰ্যবোৰ ভগৱান শ্ৰীকৃষ্ণই কৰি আছে তেন্তে মনুষ্যই সেই কাৰ্য কৰিবই লাগিব
ভগৱানে কাম নকৰিলে কি হ'ব সেই কথা অৰ্জুনক বুজাই কৈছিল ভগৱান শ্ৰীকৃষ্ণই। হে অৰ্জুন, মই যদি মোৰ কাম কৰা বন্ধ কৰোঁ তেন্তে সম্ভৱতঃ যথেষ্ট ক্ষতি হ'ব, কিয়নো মোৰ পথ অনুসৰণ কৰিহে মানুহে কৰ্ম কৰে। যদি মই মোৰ কাম কৰা বন্ধ কৰোঁ সকলোবোৰ ধ্বংস আৰু বিনষ্ট হৈ পৰিব। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ বাণীৰ আধাৰতেই আপোনাক ক'ব খুজিছোঁ, যদি কৰ্ম নকৰাকৈ বহি থাকে, কৰ্ম কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, তেনেহ'লে আপুনি বিনাশৰ পথত গতি কৰিব। কৰ্ম আপুনি কৰিবই লাগিব। এই যে আপোনাৰ সন্মুখেদি ধূলি উৰুৱাই কোনোবাজন গুচি যায় গাড়ীত উঠি, এই যে আপোনাৰ কোনোবা চিনাকি এজনেই যেতিয়া 2-3খন গাড়ীৰ প্ৰয়োজন নহ'লেও ঘৰৰ আগফালৰ গেৰেজত সজাই থয়, এই যে কোনোবাই প্ৰতিদিনেই পাৰ্টিলৈ যায়, ভাল ভাল কাপোৰ পিন্ধে, শ্বপিং মলত বজাৰ কৰে, বজাৰলৈ নতুন ফোন এটা আহিলেই কিনি লৈ চাল এটা দিয়ে, S16, iPhone Pro আৰু কিবা কিবি নামবোৰ আছে, এইবোৰ দেখি আপুনি বাৰু হুমুয়া কাৰেনে? আমাৰ ভাগ্যত আৰু সেইবোৰ নাই। তেওঁলোকে কপালত লিখি আহিছে, উপায়টো আৰু নাই। এনেকৈ ভাব এটা মনলৈ আহি যায় নেকি? আপুনি চাগে ভাবে তেওঁলোক ভাগ্যশালী কাৰণ তেওঁলোক ধনী। তেওঁলোকে জীৱনৰ প্ৰাণ প্ৰাচুৰ্য ধনেৰে উপভোগ কৰিছে। জীৱনত ধনৰনো কিহৰ প্ৰয়োজন বুলি আপোনাক বুজাব খোজা নাই। ধনৰ প্ৰয়োজনীয়তাক আমি কোনোদিনেই বাস্তৱ জীৱনত ওলাই কৰা নাই, আজিও নকৰোঁ। ধন আপোনাক লাগিবই, ধন সকলোকে লাগিব। কিন্তু আপোনাৰ অৱস্থাৰ কিয় পৰিৱৰ্তন হোৱা নাই? আপুনি সেইবোৰ কিয় পোৱা নাই যিবোৰ নোপোৱা বুলি আপুনি হুমুনিয়াই দিছে? আপোনাৰ ভাগ্য কি বেয়া? আচলতে আপোনাৰ ভাগ্য আপুনি নিজেই লিখিছে। আপুনি যেতিয়াই নিজেই নিজক কয় যে এইটোৰ বাবে মই যোগ্য নহয়, এইটো মোৰ দ্বাৰা নহ'ব, তাৰ মানে আপুনি লিখি পেলালে আপোনাৰ ভাগ্য, সেইটো আপুনি নাপায়। আৰু শুনক, আচলতে বেছিভাগ মানুহেই যে সফল নহয়, ভগৱান শ্ৰীকৃষ্ণই কৈছে এই পৃথিৱীত খুব কম সংখ্যক লোকহে সফল হয়। কাৰণটো কি জানে? বাস্তৱৰ মুখামুখি হ'বলৈ সাহসৰ অভাৱ আমাৰ সাধাৰণ মনুষ্যৰ। সফলতা কি তাক নিৰ্ণয় কৰিব নোৱাৰাটো অন্য এটা কাৰণ। আপুনি ভাবিছেনে আপুনি কিয় সফল হ'ব পৰা নাই? তাৰ কাৰণটো কি জানেনে? সফলতা কি আচলতে আপুনি জানিবলৈ চেষ্টা কৰা নাই। আপোনাৰ বাবে সফলতাৰ মাপকাঠি কিমান সেইটোও যদি আপুনি নিৰ্ণয় বা ঠিক কৰি ল'ব পৰা নাই, তেনেহ'লে আপুনি সফলতা আজিলৈকে কি বুজিয়েই নাপালে। আপুনি হয়তো ভাবি আছে এখন ঘৰ, এটা গাড়ী, এইবোৰেই সফলতা নেকি? যদি এইবোৰেই সফলতা, এইখিনিও আপুনি কিয় পাব পৰা নাই? এই পৃথিৱীততো ঠাইৰ অভাৱ নাই, এই পৃথিৱীততো গাড়ীৰ অভাৱ নাই, কিন্তু আপুনি আপোনাক যিমান প্ৰয়োজন সিমানখিনি আপুনি ধন ঘটিব পৰা নাই। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকত কৈছিল, সত্যান ৰূপা সৰ্বস্য শ্ৰদ্ধা ভগৱতী ভাৰত শ্ৰদ্ধা ময়ুম পুৰুষ য়ো শ্ৰদ্ধস্য এৱশ। অৰ্থাৎ আপুনি সেইটোৱে যিটো আপোনাৰ বিশ্বাস, আপুনি যিটো হ'বলৈ বাঞ্ছা কৰে সেইটোৱে আপুনি হ'ব পাৰে। অৰ্থাৎ আৰু অলপ সহজকৈ যদি বুজিবলৈ হয়, যি ব্যক্তিয়ে যি বিচাৰে সেয়াই হ'ব পাৰে, যদি সেই বিষয়ৰ ওপৰত তেওঁ বিশ্বাস ৰাখি চিন্তা কৰে। আপোনাৰ চিন্তাটো কি? আপুনি কাৰোবাক দেখাৰ পিছত কি বুলি ভাবে? এইটো কাম আপোনাৰ দ্বাৰা নহ'ব, এইটোৰ বাবে আপুনি যোগ্য নহয়। তেনেকৈ ভাবি 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 ভাবিয়ে আপুনি এজন আত্মবিশ্বাসহীন মানুহত পৰিণত হৈছে। আপোনাৰ আত্মবিশ্বাস নাই, চৰম সত্য এয়াই। আৰু আত্মবিশ্বাসৰ অভাৱতে আপুনি নিজকে অযোগ্য বুলি ধৰি লৈয়ে বহু প্ৰাপ্যৰ পৰা নিজকে বঞ্চিত কৰিছে। মই নোৱাৰিম নেকি বুলি মনলৈ আনিয়ে কিমান যে সুযোগ আপুনি জীৱনটোত হেৰুৱাইছে। আজি এবাৰ পিছলৈ উভতি চাইও চিন্তা কৰক, কিমানটা কথাত আপুনি নয়াৰ্থক সিদ্ধান্ত লৈছিল। মই নোৱাৰিম নেকি বুলি ভাবিছিল। কাৰোবাক আপুনি যেতিয়া পাহাৰ বগোৱা দেখে, কাৰোবাক যেতিয়া পুৱা শুই উঠি কচৰৎ কৰা দেখে, কাৰোবাক যেতিয়া কিবা এটা শিকিবলৈ অহৰহ লাগি থকা দেখে, তেতিয়া আপোনাৰ মনলৈ আহি যায় মই নোৱাৰিম নেকি বুলি। সফলতা লাভৰ মূল অন্য এক কথা হ'ল সফলতাৰ সঠিক নিৰ্ণয় আৰু বেলেঞ্চ, য'ত আত্মবিশ্বাসৰো প্ৰয়োজন। ভগৱান শ্ৰীকৃষ্ণই কৰ্মযুগত এই সমতাৰ কথা কৈছে। আমি কৰা প্ৰতিটো কৰ্মৰ সমতা বা বেলেঞ্চ কি সেয়াও আপুনি শুনি লওক। কৰ্মযুগৰ বিভিন্ন শ্লোকৰ ব্যাখ্যা আমি বহু সময়ত কৰিছোঁ। আজি আপুনি কাৰোবাৰ ধন সম্পদ জীৱন দেখি যদি কেৱল সেয়া তেওঁৰ ভাগ্য বুলি ভাবিছে, তেনেহ'লে আজি আপুনি নিজকে প্ৰশ্ন কৰক, আপুনি আপোনাৰ ভাগ্যৰ পৰিৱৰ্তনৰ বাবে কি কৰিছে, কি কৰিছিল? একো কৰা নাই আপুনি। তেনেহ'লে হুমুনিয়া কাঢ়িয়ে জীৱন কটাবলৈ সাজু থাকক। এতিয়াও ভাগ্যৰ পৰিৱৰ্তন যদি আপুনি কৰিব নোৱাৰে, তথাপি আপোনাক মই দোষ নিদিওঁ। ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰিলেও অন্ততঃ এই জীৱনটোত আপুনি সুখী হ'ব পাৰে।
এনেকৈ আপুনি ভাবে নেকি কাৰোবাৰ হাতত এগালমান টকা পইচা মাটি বাৰী ঘৰ গাড়ী সকলো থাকি তেওঁ অসম্ভৱ সুখী এই সকলোবোৰ থাকিও বহু মানুহ অসুখী মানুহ কিবা এটা অপ্ৰাপ্তিৰ বেদনাই পিষ্ট কৰা এনে ধনী মানুহো আপুনি বহুত পাব দূৰৰ পৰা দেখিবলৈ দূৰৰ পাহাৰ খুবেই শুৱনি দূৰৰ পৰা দেখা অট্টালিকাৰ মখমলৰ পৰ্দাবোৰ দেখি সেই পৰ্দাৰ পিছৰ মানুহবোৰ সুখী বুলি ভুল বুজি নলব তেওঁলোকৰো কিবা নহয় কিবা দুখ আছে কিন্তু আপুনি যদি সুখী হ'ব খোজে আপোনাৰ হাতত আজি যি আছে তাক লৈ যদি আপুনি সন্তুষ্ট হ'ব খোজে তেনেহলে ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই যোৱা বাটেৰেই আপুনি বাট বুলিব লাগিব বাট বুলিব পাৰিব লাগিব আজি জটিল কথা নকওঁ শ্ৰীমদ ভাগৱত গীতাৰ আধাৰত কৰ্ম ভক্তি আৰু জ্ঞানৰ পথত চলি আপুনি সুখী হ'ব পৰা দুটামান কথাৰে ভিডিঅ'টো শেষ কৰিম যদি বিশ্বাস কৰে বিশ্বাসে মিলয় হৰি মানিলে ধান নামানিলে পতান ভগৱান শ্ৰীকৃষ্ণই কৰ্মযোগৰ কথা কৈছে আমি আপোনাক কম আপুনি প্ৰতিপুৱাই প্ৰতিদিন কৰ্ম আৰম্ভ কৰিব সাধাৰণভাৱে পৰিষ্কাৰ উদ্দেশ্য লক্ষ্য লৈ কৰ্ম সম্পূৰ্ণ কৰি জীৱন বাটত আগুৱাব ভগৱান শ্ৰীকৃষ্ণই আমাক উপদেশ দি কৈছে কৰ্ম কৰিবলৈ উৎসাহ যোগাইছে কৰ্মৰ ফল আশা কৰিবলৈ মানা কৰিছে জীৱনত এটা স্পষ্ট উদ্দেশ্য লৈ যদি আপুনি কৰ্ম কৰি যায় ফল যদি আপুনি আশাও নকৰে তথাপিও আপুনি পাবলগীয়াটো পাবই ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাতেই ভক্তি যুগৰ কথাও কৈছে ভক্তিত প্ৰেম আছে ভক্তিত মনোসংযোগ আছে ভগৱানৰ প্ৰাৰ্থনা বা ভক্তিয়ে আপোনাক কেৱল আৰু কেৱল ভগৱান প্ৰাপ্তিতেই সহায় নকৰে এক মানসিক প্ৰশান্তি দিয়ে এক আধ্যাত্মিক শক্তি দিয়ে যি শক্তিৰ বলত আপুনি আপোনাৰ কৰ্ম কৰ্তব্য দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিব সবাতোকৈ ডাঙৰ কথা ভগৱান ভক্তি ভগৱত ভক্তিত তেনে এক আনন্দ আৰু শান্তি আপুনি অনুভৱ কৰিব যাৰ দ্বাৰা নিজৰ লগতে এই পৃথিৱীৰ অন্য লোকৰো উন্নতি আপুনি কৰিব পাৰিব ভগৱান শ্ৰীকৃষ্ণই জ্ঞান যুগৰ কথাও কৈছে জ্ঞান যুগত ভগৱান শ্ৰীকৃষ্ণই জ্ঞানৰ অন্বেষণৰ কথা কৈছে আপুনি আপোনাৰ মানসিক আধ্যাত্মিক আৱেগিক বহু সমস্যা সন্মুখীন হয় জ্ঞানৰ মাধ্যমেদি যদি নিজৰ সূক্ষ্ম বিষয়সমূহকো যদি ভালকৈ উপলব্ধি কৰি জ্ঞানৰ পোহৰেৰে জীৱনটো আলোকিত কৰি তোলে তেনেহ'লে আপুনি জীৱনত সফল হ'বই আপুনি শেষ হাঁহি মাৰিবই ভগৱান শ্ৰীকৃষ্ণই বহুবাৰ শ্ৰীমদ ভাগৱত গীতাত স্বজ্ঞানৰ কথা কৈছে আত্মজ্ঞানৰ কথা কৈছে শিক্ষাৰ কথা কৈছে আত্মজ্ঞান মানে নিজৰ আচল স্বভাৱ নিজৰ আত্মা সম্পৰ্কে সম্পূৰ্ণ বোধ এটা বোধ আপোনাৰ জীৱনত দৰকাৰ এই বোধে আপোনাৰ নিজৰ চৰিত্ৰ সন্দৰ্ভত নিজৰ আকাংক্ষা সন্দৰ্ভত এটা স্পষ্ট ধাৰণা দিব যি ধাৰণাৰ দ্বাৰা আপুনি জীৱন বাটত বাট বুলি কৰ্ম সম্পাদন কৰিব পাৰিব লক্ষ্যত উপনীত হ'ব পাৰিব ভগৱান শ্ৰীকৃষ্ণই বহুবাৰ আপোনাক সমতা বা বেলেন্সৰ কথা কৈছে ভগৱান শ্ৰীকৃষ্ণই সত্যৰ পক্ষত ধৰ্মৰ পক্ষত এক উচ্চ মান বিশিষ্ট জীৱন যাপন কৰিবলৈ ভগৱানত সকলো সমৰ্পণৰ কথা কৈছে কৰ্মক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰাৰ কথা কৈছে যথাযথ পৰিশ্ৰম কৰি কিদৰে আপুনি আপোনাৰ জীৱনত আগুৱাব পাৰে সেই কথা কৈছে সেইবাবেই আপোনাক কৈছোঁ আপুনি কি হেৰুৱাইছে যাৰ বাবে আজি আপোনাৰ দুখ আপুনি কি পাব খুজিছে যিটো পূৰ্বে আপোনাৰ নাছিল যি আপোনাৰেই আছিল আপুনি ইয়াত যি পাইছে নিবিচৰাকৈ সেইখিনিও আপোনাৰ বাবে পৰ্যাপ্ত ভগৱানে আপোনাক দিবলগীয়াখিনি দিবই কেৱল কৰ্ম ভক্তি আৰু জ্ঞান সহিতে আত্মজ্ঞান সহিতে আপুনি আপোনাৰ কৰ্ম জীৱনত আগুৱাই যাওক আপুনি আপোনাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব কৰ্তব্য দৃঢ়তাৰে পালন কৰি যাওক ফলাফল কি হ'ব কোনেও নাজানে ফলাফল আশা কৰিয়ে যদি প্ৰত্যেকেই কৰ্ম কৰিবলৈ ল'লেহেঁতেন তেনেহ'লে আপুনি আৰু সফল নহ'লহেঁতেন শেষত এটা কথা কৈছোঁ জেঠী দেখিছে জেঠীক আপুনি যিমানেই গাখীৰ নোখোৱাওক জেঠী কেতিয়াও ঘৰিয়াল হ'ব নোৱাৰে জেঠী জেঠীয়ে হৈ থাকিব গতিকে আপোনাৰ প্ৰাপ্তিৰ আকাংক্ষা সিমানলৈ সীমিত কৰক যিমানখিনি আপুনি পাব পাৰে আপুনি আপোনাৰ সফলতা বা আপুনি আপোনাৰ জীৱনৰ লক্ষ্য সিমানলৈ ঠিক কৰি লওক যিমানলৈ আপোনাৰ সক্ষমতা আছে নিজৰ সক্ষমতাক চিনাৰো সময় এয়া বেছি দুখ আপোনাক নিদিওঁ আপুনি বিচৰাটো নাপালেও সুখী হ'ব পাৰিব ভগৱান শ্ৰীকৃষ্ণই আপোনাক সঠিক পথ দেখুৱাব কথাবোৰ শুনি যাব কথাবোৰ বুজি যাব কেৱল শুনি মন ভাল লাগিলেই আপুনি আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব নোৱাৰে আপোনাৰ বাবে আমি আছোঁ আপোনাৰ সৈতে ভালে থাকিব সুখেৰে থাকিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ